আপোনালোকৰ বিশ্বাস মৰম আৰু আস্থাক আনুগত কৰি আপোনালোকে দিয়া দায়িত্ব অনুসৰি বৰ্তমানৰ কেন্দ্ৰীয় সমিতিখনে তেওঁলোকৰ সৰ্বোচ্চ স্তৰত তেওঁলোকৰ কামবোৰ আগুৱাই লৈ গৈছে। আমাৰ কাৰণে কিন্তু একমাত্ৰ সাহস আশা প্ৰেৰণা কিন্তু আপোনালোক, আৰু সেই প্ৰমাণ আমি ইতিমধ্যে আজি পালোঁ। মই আকৌ কৈছোঁ, শিক্ষক ঐক্য জিন্দাবাদ। We want justice. We want justice. গতিকে মই আশা কৰোঁ এই মঞ্চৰ পৰা আমাৰ আজি যিখিনি আলোচনা হ'ব বা যিটো পৰ্যায়ত গৈছে, অসম চৰকাৰখনৰ সন্মানীয় মুখ্যমন্ত্ৰী, সন্মানীয় শিক্ষামন্ত্ৰী বিভাগে এই কথাবিলাক নতুনকৈ বুজিবলৈ চেষ্টা কৰক। আমাক মানসিকভাৱে চৰ্চা নকৰিব। আপোনালোকে বিভিন্ন সমালোচনা বহুত কৰিলে। জীৱনৰ অমূল্য 10 বছৰ আমি সকলোৱে দিলোঁ শিক্ষা ক্ষেত্ৰত। যদি আমাৰ অৰিহণা নাছিল তেতিয়াহ'লে আপোনালোকে কওক। যদি যিদিনা শিক্ষামন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় বন্ধ কৰাৰ লগত কৈ দিলে আপোনালোকক ছ'চাইটিৰ আণ্ডাৰত নিযুক্তি দিয়া হৈছে, কোনখন আইন আৰু সংবিধানত ছ'চাইটিত স্কেল পে দিয়াৰ পদ্ধতি আছে আপোনালোকে কওক, আমাক স্পষ্ট কৰক। যদি তেওঁলোকে সেইটো প্ৰমাণ কৰিব বিচাৰে তেতিয়াহ'লে টেটৰ ঠিকাভিত্তিক শিক্ষকক স্কেল পে দিয়া পদ্ধতিটোৱে এখন সম্পূৰ্ণ অবৈধ। তাৰ বাবে আমি দায়ী নেকি? আমাক নিযুক্তি দিয়া চৰকাৰ বিভাগ, সেই আমাৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী সকলো দায়বদ্ধ। তেতিয়াহ'লে তেওঁলোকে যদি কয় যে আপোনালোকৰ নিযুক্তি অবৈধ, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰক, 13 চনৰ পৰা স্কেল পে দিয়া সকলো শিক্ষকক কওক আপোনালোকৰ সকলো দৰমহা মই অবৈধ প্ৰক্ৰিয়া দিছিলোঁ ঘূৰাই দিয়ক। আমি ঘূৰাই দিম। যদি আহক আছে কওক যে 13 চনৰ পৰা স্কেল পে দিলোঁ, আপোনালোকক অবৈধ প্ৰক্ৰিয়াৰে দিলোঁ, অনিয়মৰ মাজেদি দিলোঁ, মোৰ বদান্যতাত দিলোঁ, মোক ঘূৰাই দিয়ক। এতিয়া ক'ব পাৰিব নেকি? কাৰণ কোনোবাই ক'ব পাৰিব? কোনেও ক'ব নোৱাৰে সেই কথাটো। মাত্ৰ আমাক মানসিকভাৱে ভয় ভাবুকিৰে এটা চেষ্টা কৰা হৈছে যে এখেতলোকক এই পদ্ধতিৰে নিয়মীয়াকৰণ কৰিব পাৰি নেকি। আমি বাৰম্বাৰ কৈছোঁ নিয়মীয়াকৰণ আমি বিৰোধিতা কৰা নাই, আমি কেতিয়াও নকৰোঁ। নিয়মীয়াকৰণ আমি আদৰণি জনাইছোঁ, কিন্তু যিটো পদ্ধতি সেই পদ্ধতি আমি গ্ৰহণযোগ্য নহয়, আমি কেতিয়াও মানি নলওঁ। আমাৰ হাতত যিমানখিনি আইনগতভাৱে তথ্য আছে, আমাৰ সন্মাননীয় সভাপতি মহোদয়ে আপোনালোকক ক'লে, সকলো তথ্যই বাৰম্বাৰ প্ৰমাণ কৰিছে যে আমি আমাৰ সপক্ষে আছোঁ। আমাৰ প্ৰাপ্য এয়া আমাৰ নৈতিক অধিকাৰ। এই অধিকাৰ খৰ্ব কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব। আৰু পৰৱৰ্তী পৰ্যায়ত যদি আমি আন্দোলন কৰিব লাগে, আন্দোলন কৰি আদালতৰ আশ্ৰয় ল'ব লগা হ'লে আমি আদালতৰ আশ্ৰয় ল'ম। যদি আদালতৰ আশ্ৰয় লয় তেতিয়াও হয়তো আপোনালোকে ক'ব যে মই নিয়মীয়াকৰণ কৰিব বিচাৰিছিলোঁ, তেওঁলোকে কোৰ্ট কেছ লৈ বন্ধ কৰি দিলে। তেতিয়া আমি এটা কথা প্ৰমাণ কৰিব পাৰিব লাগিব যে আমাক অবৈধভাৱে দিয়া আমি ব্যৱস্থা আমি নলওঁ। আদালত আছে, আদালতে যি সিদ্ধান্ত দিয়ে আমি ল'ম। আৰু যদি প্ৰয়োজন হয় ইয়াতকৈ শক্তিশালী যদি আমি আন্দোলন কৰিব লাগে, আমি আন্দোলন কৰিম। যদি তেওঁলোকে কয় যে আপোনালোকৰ অসমৰ শৈক্ষিক ক্ষেত্ৰখনত কোনো অৰিহণা নাই, যদি চৰকাৰখনৰ সাহস আছে তেতিয়াহ'লে গোটেই 25,000 মানুহক একেদিনাই চাকৰি পৰা বহিষ্কাৰ কৰি দিয়ক। যদি আমাৰ ইমান ত্যাগ অথলে আছে, মূল্য নাই, তেতিয়াহ'লে আমাক বহিষ্কাৰ কৰি দিয়ে, চাকৰিৰ পৰা খেদি দিয়ক। আমি ৰাজি আছোঁ। কিন্তু কথাটো হ'ল কি, আমি ছাত্ৰ ছাত্ৰীক নৈতিকতাৰ পাঠ শিকাওঁ, আমি ছাত্ৰ ছাত্ৰীক মূৰ দাঙি থিয় হ'বলৈ শিকাওঁ। তেনে অৱস্থাত আমাৰ ক্ষেত্ৰত যদি অন্যায় হ'ব, শিক্ষক হিচাপে আমি সেইসকল ছাত্ৰ ছাত্ৰীৰ সন্মুখত আমি কেনেকৈ মূৰ দাঙি থাকিম যেতিয়া আমি প্ৰতিবাদ কৰিব নোৱাৰোঁ। প্ৰতিবাদৰ ভাষা বেলেগ হ'ব পাৰে, কিন্তু আমি তেওঁলোকক শুনিবলৈ বাধ্য কৰিব লাগিব। আৰু আপোনালোকৰ আজি এই উপস্থিতি আমাক এটা সাহস দিছে, প্ৰেৰণা দিছে। আমি বিশ্বাস কৰিছোঁ যে আমি আমাৰ যুদ্ধত জয়ী হ'ম, আমি মূৰ তুলি তুলিবলৈ সক্ষম হ'ম। অনাগত সময়ত আপোনালোকে এনেদৰে ঐক্যবদ্ধ হৈ থাকিব লাগিব। সমাজৰ প্ৰতিজন শিক্ষক সতীৰ্থক বা সমাজৰ প্ৰতিজন ব্যক্তিক এটা বাৰ্তা দিব লাগিব যে ঠিকাভিত্তিক শিক্ষকসকলে কোনো অন্যায় নামানে, কোনোদিনেই নামানে আৰু নামানে আৰু ভৱিষ্যতেও নামানে। ইয়াৰ বাবে সৃষ্টি হ'ব পৰা যিবোৰে শৈক্ষিক বাতাবৰণ বিশৃংখল পৰিৱেশৰ বাবে কিন্তু শিক্ষক দায়ী নহ'ব কোনোদিনে। দায়ী হ'ব অসমৰ সন্মানীয় চৰকাৰ বিভাগ আৰু অন্যান্য কৰ্তৃত্বশীল বিষয়ববীয়াসকল। তাৰ বাবে কিন্তু শিক্ষকসকলক বদনাম কৰিবলৈ চেষ্টা নকৰিব। গতিকে আমি আপোনালোকে এইবাৰ যেনেধৰণে কৰিব আমি তেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আমি বাৰম্বাৰ কৈছোঁ, যদি আপোনালোকে ভাবে যে আমাৰ নিযুক্তি অবৈধ আছিল, আমাৰ স্কেল পে দিয়া যদি পদ্ধতি অবৈধ আছিল, তেতিয়াহ'লে আমাক খেদি দিয়ক, কোনো আপত্তি নাই আমাৰ। যদি আমাৰ নিযুক্তি ন্যায়সংগত হয় তেতিয়াহ'লে আমি আমাৰ প্ৰাপ্যৰ পৰা 1 ইঞ্চি আঁতৰি নাযাওঁ। কোনোবা যাবা নেকি? শিক্ষক ঐক্য জিন্দাবাদ। We want justice. মই বিশেষ দীঘলীয়া নকৰোঁ, আমাৰ বহু সতীৰ্থ আছে, সকলোৱে বক্তব্য ৰাখিব। মই আনুষ্ঠানিকভাৱে এটা কথা আপোনালোকক কৈছোঁ, আমি আজি ইয়াত যেনেদৰে উপস্থিত হৈছোঁ, আমাৰ মনৰ কথাখিনি পাতিছোঁ, আমি যি শক্তি আৰু আদৰ্শ দেখাইছোঁ, সাহস দেখাইছোঁ, আমাৰ যুদ্ধখন শেষ নোহোৱালৈকে, আমি এনেদৰে ঐক্যবদ্ধ হৈ থাকিম। আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।